যক্ষ্মামুক্ত ভাৰত গঢ়াৰ অংশীদাৰ হোৱা হওক প্ৰতিগৰাকী লোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক যক্ষ্মামুক্ত ভাৰত অভিযান সফল কৰক যক্ষ্মা সাৰিব দেশ জিকিব কেৱল চিকিৎসাৰ দ্বাৰাই নহয় প্ৰতিৰোধৰ দ্বাৰাও যক্ষ্মা ৰোগক পৰাস্ত কৰিব পাৰি যদি যক্ষ্মা ৰোগৰ প্ৰতিৰোধ সম্ভৱ তেন্তে ইয়াক আওকাণ কিয় কৰে যক্ষ্মা ৰোগক লুকুৱাই নাৰাখিব ইয়াক পৰাজিত কৰক মৰিগাঁও অতি সক্ৰিয় যক্ষ্মা জিলা বিষয়া ডক্টৰ অমৰজ্যোতি ডেকাই মৰিগাঁও জিলাখন যক্ষ্মামুক্ত কৰিবলৈ দিনে নিশাই অবিৰাম চেষ্টা চলাই আহিছে যক্ষ্মা ৰোগৰ বাবে ৰাইজক সজাগ কৰি লগতে যক্ষ্মামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে জিলা প্ৰশাসনৰ উদ্যোগত দীপশিখা ফাউণ্ডেশ্যনৰ সহযোগত নিক্ষয় বাহনেৰে জিলাখনৰ বিভিন্ন গাঁও আৰু নগৰত শিবিৰ অনুষ্ঠিত কৰি আহিছে ৰাইজক সজাগ কৰি তুলিবলৈ এই প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে বিভাগটোৰ কৰ্তৃপক্ষই যক্ষ্মামুক্ত ভাৰতৰ বাবে নিক্ষয় বাহনো ব্যৱহাৰ কৰিছে যক্ষ্মা ৰোগৰ সজাগতা শিবিৰ অনুষ্ঠিত কৰিবলৈ যোগাযোগ কৰিবৰ বাবে মৰিগাঁও স্বেচ্ছাসেৱী সংগঠনবোৰক অনুৰোধ জনাই ডক্টৰ অমৰজ্যোতি ডেকাই অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন হাতভনী ফাউণ্ডেশ্যনে যক্ষ্মা ৰোগৰ সজাগতা শিবিৰ অনুষ্ঠিত কৰিবৰ বাবে একেলগে কাম কৰা প্ৰতিশ্ৰুতিও প্ৰদান কৰে ডক্টৰ অমৰজ্যোতি ডেকাক আপুনিও যদি এজন সজাগ আৰু সচেতন ব্যক্তি তেন্তে আপোনাৰ গাঁও বা অঞ্চলটোত যদি যক্ষ্মা ৰোগৰ সন্দেহযুক্ত ব্যক্তি আছে তেন্তে জিলা যক্ষ্মা বিষয়াৰ লগতে যোগাযোগ কৰক যক্ষ্মা ৰোগৰ লক্ষণসমূহ হৈছে কাহ জ্বৰ ওজন কমা আৰু শিশুসকলৰ ওজন বৃদ্ধি নোহোৱা ৰাতি শুওঁতে ঘাম ওলোৱা আৰু ভোক নলগা যদি আপোনাৰো এনেকুৱা লক্ষণে দেখা দিছে তেন্তে ততালিকে আপোনাৰ নিকটৱৰ্তী জিলা যক্ষ্মা কেন্দ্ৰৰ লগত যোগাযোগ কৰক মৰিগাঁও জিলা যক্ষ্মা বিষয়া ডক্টৰ অমৰজ্যোতি ডেকাই সংবাদ মাধ্যমৰ আগত কি ক'লে শুনোৱা হওক মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্টাৰ লাইভ অসম ইমান দিনে আমাৰ যক্ষ্মা ৰোগৰ ক্ষেত্ৰত আমি ডক্টৰৰ ওচৰত যেতিয়া যাওঁ আমি সকলোৱে জানো চিকিৎসকে স্পুটাম ফৰ AFB আমাৰ কফৰ কাৰণে এটা পৰীক্ষা কৰিবলৈ দিয়ে সেই কফৰ পৰীক্ষাটো কৰিবলৈ যাওঁতে আমাৰ মৰিগাঁও জিলাৰ প্ৰায় সকলোবোৰ PHC আমি যিবোৰ সাধাৰণতে ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ বুলি কওঁ বৰ্তমান তাৰিখত 34খন সেনেকুৱা অনুষ্ঠানত আমাৰ সুবিধাখিনি আছে কিন্তু শেহতীয়াভাৱে চৰকাৰী যি নিৰ্দেশনা সেই নিৰ্দেশনা অনুসৰি উন্নত মানদণ্ডৰ নাট পৰীক্ষাৰ জৰিয়তে কফ পৰীক্ষা কৰিবলৈ দিছে এতিয়া নাট পৰীক্ষাৰ মেচিন ক'ত আছে আমি যদি মৰিগাঁও জিলাত লিষ্ট কৰিবলৈ লওঁ আমাৰ জাগিৰোড সমষ্টিত নখোলা মডেল হস্পিটেলত আছে সিফালে নেলি যিখন ৰাজ্যিক চিকিৎসালয় তাত উন্নত মানদণ্ডৰ সেই মেচিনটো আছে আমি লাহৰীঘাট সমষ্টিত যদি চাওঁ আমাৰ লাহৰীঘাট মডেল হস্পিটেলত আছে আৰু মৈৰাবাৰী যিখন CHC তাতো আছিলে কিন্তু শেহতীয়াভাৱে আমি নিক্ষয় বাহনৰ কাৰণে তাত ট্ৰুনাট মেচিনটো কেইদিনমানৰ কাৰণে ৰেচনেলাইজ কৰিব লগা হৈছে কিন্তু আমাৰ যদি ডিমাণ্ডটো বেছি হয় মৈৰাবাৰী আমি আকৌ সেইটো ৰিএলোকেট কৰি দিম আমাৰ মধ্য মৰিগাঁৱৰ যিখিনি অংশ ভুৰবান্ধা ব্লক হয় ভুৰবান্ধা ব্লকৰ এতিয়ালৈকে ক'তো আমি সেই সুবিধাটো কৰিব পৰা নাই কিন্তু মৰিগাঁও জিলাৰ অসামৰিক চিকিৎসালয়ৰ ভিতৰতে যিটো জিলা যক্ষ্মা কেন্দ্ৰ আছে তাত আমাৰ CBNet নামৰ এটা উন্নত মানদণ্ডৰ মেচিন আছে আক্ষৰিক অৰ্থত যদি আমি ক'বলৈ যাওঁ এই গোটেইকেইটা পৰীক্ষা বিনামূলীয়া হয় এই পৰীক্ষাকেইটাৰ ইমানেই উন্নত মানদণ্ডৰ সেই কফত যদি অকণমানো সংক্ৰমণ হৈছে তেওঁলোকে এম্প্লিফাই কৰি প্ৰায় 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টামান সেই একেখিনি কফকে বিভিন্ন ৰাউণ্ডত পৰীক্ষা কৰাৰ পিছত ক্ষুদ্ৰমান বীজাণু থাকিলেও পজিটিভ হিচাপে আহে গতিকে এইটো হৈছে আমাৰ ট্ৰুনাট পৰীক্ষা এক্সৰে জৰিয়তে যোনটো আমি স্ক্ৰিনিং কৰাৰ কথা কৈছোঁ মৰিগাঁও জিলাত এতিয়ালৈকে মৰিগাঁও চিভিল হস্পিটেলত এক্সৰে সুবিধা আছে মৈৰাবাৰী হস্পিটেলত সুবিধা আছে কিন্তু জিলা যক্ষ্মা কেন্দ্ৰত আমাৰ এটা এক্সৰে মেচিন কোভিডৰ আগতেই আহিছিলে আমি বিভিন্ন কাৰিকৰী অসুবিধাত আৰম্ভ কৰিব পৰা নাছিলোঁ যোৱা 2 বছৰৰ নিৰানেপেৰা প্ৰচেষ্টাৰ অন্তত আমি জনাবলৈ পাই সুখী হৈছোঁ যে এইটো এতিয়া সম্পূৰ্ণ কাৰ্যক্ষম হৈছে আৰু আমি অতি সোনকালে আমি যদিও সাৰ্ভিসটো আৰম্ভ কৰি আছো কিন্তু এটা ইনগ্ৰেচন প্ৰগ্ৰাম পাতি ৰাইজৰ কাৰণে ভালকৈ যাতে মুকলি কৰিব পাৰিছো সেনেকুৱা এটা অনুষ্ঠান এটা আমি এই মাহৰ ভিতৰতে কৰিম ৰিপৰ্টাৰ লাইভ